পৰীক্ষা প্ৰদান এই যিটো আলোচনা চক্ৰ এই আলোচনা চক্ৰটো প্ৰতিটো গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ বুলি প্ৰতিগৰাকী আমাৰ সাংবাদিকেও কৈছে আৰু মইও আলোচনা চক্ৰটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি কৈ মাত্ৰ দুখন কোৱা বিচাৰিম। কথাটো হৈছে যে সংবাদ মাধ্যমৰ ওপৰত বিশ্বাসযোগ্যতা কি কাৰণত নোহোৱা হৈছে আমি প্ৰতিগৰাকী সাংবাদিকে জানো আৰু এই বিশ্বাসযোগ্যতা সুৰক্ষা দিব পাৰি ইয়াৰ বাবে দায়ী কৰোঁ এই বিশ্বাসযোগ্যতা হেৰুৱাই পেলা যিটো দিশ বৰ্তমান সূচনা হৈছে এই সূচনা হোৱা আৰু কোন আছে সাংবাদিকসকল আছে নে দৰ্শকসকল আছে নে পঢ়ুৱৈসকল আছে নে অইন কোনোবা চক্ৰ আছে সেয়া কিন্তু বিচাৰ্য বিষয় এইখিনি সময় কিন্তু এই আলোচনা চক্ৰত সেয়া কিন্তু বিচাৰ্য বিষয় হৈ গৈ আৰু সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা সুৰক্ষা দিব লগীয়া এটা সময় আহি পৰিছে আমাৰ বাবে এয়া কিন্তু অতি প্ৰত্যাহ্বানৰ সময় আহি পৰিছে যেহেতু আমাৰ সাংবাদিকসকলৰ আমাৰ এই আলোচনা চক্ৰত উপস্থিত হোৱা আজি এই প্ৰেছ দিৱসত উপস্থিত হোৱা আমাৰ সাংবাদিকতা হৈছে পেছা নিচা গতিকে আমাৰ বাবে কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰত্যাহ্বানৰ দিন আহি পৰিছে আৰু সাংবাদিকতাৰ সংবাদ সেৱাৰ বিশ্বাসযোগ্যতাক আমি পৰীক্ষা দিব লগা হৈছে যিটো আচলতে যিটো বিষয় আমাৰ বাবে অতি প্ৰয়োজনীয় বিষয় আৰু কিহৰ বাবে আমাৰ এই বিশ্বাসযোগ্যতা সংবাদ সেৱাৰ বিশ্বাসযোগ্যতাক আমি পৰীক্ষা দিব লগা পৰিস্থিতিৰ সৃষ্টি উদ্ভৱ হৈছে সেয়া যদি চোৱা হয় কেইটামান কাৰণ আছে মোৰ বোধেৰে কেইটামান কাৰণ আছে আৰু তাৰে ভিতৰত যদি কোৱা হয় আমাৰ সাংবাদিকসকলৰ কিছু ভুল আছে যে আমি উদ্দেশ্যধৰ্মী কিছু নিউজ পৰিৱেশন কৰোঁ বাতৰি আৰু বাতৰি বিষয়ে নজনাকৈ বাতৰি বিতং নজনাকৈ তথ্য উপযুক্তভাৱে সংগ্ৰহ নকৰাকৈ কোনোবাক বেয়া পাই কোনোবাৰ প্ৰতি আক্ৰোশী হৈ আমি উদ্দেশ্যমূলকভাৱে আমি কিছু বাতৰি পৰিৱেশন কৰোঁ মনে মজা কিছু বাতৰি পৰিৱেশন কৰোঁ আৰু আমি মনে মজা বাতৰি পৰিৱেশন কৰি উদ্দেশ্যধৰ্মী বাতৰি পৰিৱেশন কৰি আমি ভাবোঁ যে আমি সফল হৈছোঁ কিন্তু আমি ক্ষন্তেকীয়া মুহূৰ্তৰ বাবে সফল হৈছোঁ হয় ক্ষন্তেকীয়া মুহূৰ্তৰ বাবে যেতিয়া পঢ়ুৱৈসকলে গম পায় তেওঁলোকে যেতিয়া বাতৰি যেতিয়া তেওঁলোকে জানিবলৈ পায় তেতিয়া সংবাদ সেৱাৰ ওপৰত থকা নিৰ্ভৰযোগ্যতা বিশ্বাসযোগ্যতা তেওঁলোকে হেৰুৱাই পেলায় এয়া হৈছে অন্যতম কাৰণ তাৰ ভিতৰত আৰু এটা কাৰণ যদি কোৱা হয় সংবাদ মাধ্যমৰ ভুল আছে সাংবাদিকৰ যিদৰে ভুল আছে ঠিক তেনেদৰে সংবাদ মাধ্যমৰো ভুল আছে সংবাদ মাধ্যমসমূহে সাংবাদিক এগৰাকী নিযুক্তি দিয়াৰ সময়ত সেই সাংবাদিকগৰাকীৰ চাৰিত্ৰিক দিশৰ ওপৰত তেওঁলোকে কোনো ধৰণৰ দিক নিৰ্ণয় নকৰে কোনো ধৰণৰ তেওঁলোকে বিচাৰ বিশ্লেষণ নকৰে তেওঁলোকৰ সেই সাংবাদিকগৰাকীক নিযুক্তি দিবলগীয়া সাংবাদিকগৰাকীৰ যোগ্যতাৰ ওপৰত তেওঁলোকে কোনো ধৰণৰ বিচাৰ বিশ্লেষণ নকৰে মাত্ৰ কিছু নথিপত্ৰৰ ওপৰত স্কুলীয়া নথিপত্ৰৰ ওপৰত ভিত্তি কৰি সেই সাংবাদিকগৰাকীক নিযুক্তি দিয়া হয় তেওঁ যদি চাৰিত্ৰিক দিশৰ ওপৰত কিছু যদি বিচাৰ বিশ্লেষণ কৰিলেহেঁতেন তেওঁ প্ৰকৃত স্বৰূপ তেওঁলোকে গম পালেহেঁতেন তেতিয়াহ'লে সেই মনোবৃত্তি অৰ্থাৎ যিগৰাকী মই অহৎ মনোবৃত্তিৰ ব্যক্তিক সংবাদ ক্ষেত্ৰত নিযুক্তি দিয়াৰ কথা ক'ব বিচাৰিছোঁ সেই অহৎ মনোবৃত্তি সাংবাদিকসকলক যদি নিযুক্তি নিদিলেহেঁতেন তেতিয়াহ'লে সংবাদ মাধ্যমৰ ওপৰত ৰাজ্যৰ থকা বিশ্বাসযোগ্যতা নিৰ্ভৰযোগ্যতা আজিও দৃষ্টি থাকিলেহেঁতেন আৰু কেইবাটাও কাৰণ আছে যদি কোৱা হয় আমি বিভিন্ন সময়ত আমি দেখিবলৈ আহিছোঁ যে কিছু আমাৰ সাংবাদিক আছে যিসকল সাংবাদিকে ঘৰত বহিয়ে তেওঁলোকে বাতৰি পৰিৱেশন কৰে কোনোবাৰ পৰা বাতৰিটো সংগ্ৰহ কৰি সেই বাতৰিটো তেওঁ নিলিখেও বা বাতৰিটোত কি লিখিছে স্ক্ৰিপ্টটোত কি লিখিছে সেইখিনি তেওঁ পঢ়িয়ে নাচায়
পঢ়ি নচোৱাকৈয়ে তেওঁ সেই বাতৰিটো প্ৰেৰণ কৰে আৰু কেতিয়াবা তেওঁৰ তাত কিছু বাক্য কিছু শব্দৰ সংযোজন ঘটায় আৰু সেই বাক্যৰ সেই শব্দৰ সংযোজনটোৱে সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে কাৰণ সেই শব্দকেইটা আৰু সেই বাতৰি সেই বাক্যকেইটা তেওঁ উদ্দেশ্যমূলকভাৱে সংযোজন কৰিছে যিটো আচলতে বাক্য যিটো শব্দ তাত সংযোজিত কৰাৰ কোনো ধৰণৰ আচলতে কাৰণে থাকিব নালাগিছিল তাতকৈ আৰু বেছি এই তিনিটা কাৰণ তাতকৈ আৰু তিনিটা কাৰণ কিয় বেছি ভয়াৱহতা নমা আনিছে একাংশ পৰ্টেল চেনেলে যিসমূহ পৰ্টেল চেনেলৰ কোনো ধৰণৰ ঠিকনা নাই যিসমূহ পৰ্টেল চেনেলৰ মালিকৰ সংবাদ ক্ষেত্ৰত কোনো ধৰণৰ অৰিহণা নাই কোনো ধৰণৰ জ্ঞান নাই অভিজ্ঞতা নাই তেনে ধৰণৰ ব্যক্তিয়ে কিছু তেওঁলোকে নিজৰ নামেৰে তেওঁলোকৰ অঞ্চলৰ নামেৰে কিছু পৰ্টেল কিছু পেজ খুলিছে পেজ খুলি যধে মধে যাকে তাকে আক্ৰমণৰ লক্ষ্য হিচাপে লৈ তেওঁলোকে সংবাদ পৰিৱেশন কৰে আৰু সংবাদ পৰিৱেশন কৰাৰ পাছত তেতিয়াও ৰাইজে বাতৰি আৰু বাতৰিবোৰ গম পোৱাৰ পাছত সংবাদ মাধ্যমৰ প্ৰতি থকা নিৰ্ভৰযোগ্যতা সংবাদ মাধ্যমৰ প্ৰতি থকা বিশ্বাসযোগ্যতা প্ৰতি কিছু প্ৰশ্ন আহে গতিকে বৰ্তমান সংবাদ মাধ্যমৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি ক'ব লাগিব এক প্ৰকাৰ পৰ্টেল চেনেলে সকলো পৰ্টেল চেনেলে নহয় কিছু পৰ্টেল চেনেল আছে যিবোৰ চেনেলে আচলতে মেইন ষ্ট্ৰীম চেনেলতকৈও কিছু ক্ষেত্ৰত তথ্য সম্বন্ধীয় অধিক তথ্য সম্বন্ধীয় বাতৰি পৰিৱেশন কৰে বুলি ৰাজ্যৰ মাজত প্ৰচাৰিত সকলো পৰ্টেল চেনেল কোৱা নাই কিন্তু একাংশ পৰ্টেল চেনেল কৈছো যিবোৰ পৰ্টেল চেনেলে সাংবাদিকক দেখি তেওঁলোকে সাংবাদিকতা কৰিছে কিন্তু সংবাদ মাধ্যমৰ সম্পূৰ্ণ জ্ঞান নাই তেনেধৰণৰ ব্যক্তিৰ বাবে তেনেধৰণৰ পৰ্টেলৰ বাবে তেনেধৰণৰ চেনেলৰ বাবে আচলতে সংবাদ মাধ্যমৰ প্ৰতি বা সংবাদ সেৱাৰ যোগ্যতা বিশ্বাসযোগ্যতা নিৰ্ভৰযোগ্যতা সুৰক্ষা প্ৰদান কৰিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে বুলি মোৰ ধাৰণা হৈছে এইখিনি সময়তে এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই আজি এই আলোচনা চক্ৰৰ লগত সংগতি ৰাখি মই ক'বলগীয়া দুআষাৰ কৰোঁ ইয়াতে যদি ইয়াত ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰি দিব সকলোকে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ